Hello, my dear student. So last class আমি ফার্স্ট ইয়ার আমি সিগনিফিকেন্ট ফিগার কাউন্ট কেনে কৰিব লাগে আমি ওলাইছিলো আমাৰ 6টা ৰুলছ আছিলে ৰুলছ খিনি মই ধুনীয়াকৈ ডিটেইলছত বুজাই দিছিলো তোমালোকে মোৰ লাষ্ট ক্লাছটো গৈ পেলাই মোৰ ইউটিউব চেনেলত চাই ল'বা আজি আমি শিকিম যে আমাৰ ৰাউন্ডিং অফ ফিগাৰ আমি কেনেকৈ কৰিব লাগে ঠিক আছে ৰাউন্ডিং অফ ফিগাৰটো আমি কেনেকৈ কৰিব লাগে সেইটো আমাৰ দুটা ৰুল আছে দুটা ৰুলতে তোমালোকক একদম ক্ৰিষ্টেলটো ক্লিয়াৰ হৈ যাব অকমান জাষ্ট 5 মিনিটছ 10 মিনিটছ মন দি পেলাই চোৱা তোমাৰ একদম ক্লিয়াৰ হৈ যাব দুটা ৰুল আছে আমাৰ দুটা ৰুলতে তোমাৰ ক্ৰিষ্টেলটো ক্লিয়াৰ হৈ যাব লাগে কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে চোৱা ৰাউন্ডিং অফ আমাক কৰিব লাগে কিয় ফাৰ্ষ্টত আমি সেইটো শিকিম ঠিক আছে তো মই লিখি দিছো ৰাউন্ডিং অফ দি আনসাৰ্টেন ডিজিটছ কি লিখিছো মই ৰাউন্ডিং অফ দি আনসাৰ্টেন ডিজিট হয়নে আমাৰ টপিকটোৰ নাম হৈছে ৰাউন্ডিং অফ দি আনসাৰ্টেন ডিজিট এতিয়া আনসাৰ্টেন ডিজিট কোনখিনি আছিলে কোনখিনি আনসাৰ্টেন ডিজিট আছিলে হয়নে সাপোজ আমাৰ যদি আমাৰ 2.74 যদি আমাৰ সিগনিফিকেন্ট ফিগাৰ আছিলে ইয়াত আছিলে 3টা হয়নে সিগনিফিকেন্ট ফিগাৰ কেটা 3টা আমাৰ লাষ্টৰ নাম্বাৰটো মই কি কৈছিলো আনসাৰ্টেন বুলি কৈছিলো ন এই লাষ্টৰ নাম্বাৰ 4 টো মই কি কৈছিলো মই আনসাৰ্টেন বুলি কৈছিলো ঠিক আছে সেই নাম্বাৰক আমি কেনেকে সিগনিফিকেন্ট আমি কেনেকে ৰাউন্ডিং অফ কৰিম ঠিক আছে সেইটোৱে আমি আজি ক্লাছত আমি শিকিম ঠিক আছে তো চোৱা So rounding off first to আমাৰ কৰিব লাগে কিয় সেইটো মই বুজাম the result of computation with approximate number which contain more than one uncertain digit should be rounded off ঠিক আছে আমাৰ কিবা এটা আমি মেজারমেন্ট কৰিলো তাৰ ৰিজাল্টত সেইটো ৰিজাল্টত আমি কি পাম more than one uncertain digit পাও হয়নে more than one uncertain digit মানে যোনটো সঠিক নহয় ঠিক আছে যোনটো সঠিক নহয় সাপোজ আমি মই কলো 3.567 পালো ঠিক আছে তো 3.567 তো 3.56 লৈকে আমি লব পাৰো 7 টো আমি ইমান সঠিক নহয় 56 লৈকে অকমান সঠিক হৈ আছে কিন্তু 7 লৈকে ইমান সঠিক নহয় যাৰ কাৰণে আমি এইটো ৰাউন্ডিং অফ কৰিব লাগে ঠিক আছে তো ইয়াত চাবা দুটা ৰুলত আই হোপ তোমালোকৰ কনসেপ্টটো ইজিলি ক্লিয়াৰ হৈ যাব চাবা তো কি কৈছো মই তো rules for the rounding of the number মই লিখাটো পঢ়াৰ আগত লিখাটো বুজোৱাৰ আগত মই আগত তোমালোকক আইডিয়া দি দিও যে ৰাউন্ডিং অফ কৰিব কেনেকে লাগে আৰু আমাৰ এই ৰুল দুটাই কি কৈছে ঠিক আছে চোৱা মই ফাৰ্ষ্টত এক্সাম্পল লও 2.746 এক্সাম্পল কি লৈছো 2.746 তো আমাৰ দুটা ৰুল আছে ফাৰ্স্ট ৰুলে কি কৈছে চোৱা যদি আমাৰ লাষ্টৰ নাম্বাৰটো 5 তকৈ গ্ৰেটাৰ হয় যদি আমাৰ লাষ্টৰ নাম্বাৰটো 5 তকৈ যদি ডাঙৰ হয় যদি আমাৰ লাষ্টৰ নাম্বাৰটো 5 তকৈ greater if the last number is more than 5 then the previous number লগত আমাৰ 1 add হৈ যাব previous number টোৰ লগত আমাৰ 1 add হৈ যাব তাৰ মানে আমাৰ 2.746 কি হৈ যাব 2.745 হৈ যাব কনসেপ্ট ক্লিয়াৰ হৈছেনে আমাৰ ৰুল দুটাই ফাৰ্স্ট ৰুল মই কি কৈছো যদি আমাৰ significant figure যদি লাষ্টৰ নাম্বাৰটো আমাৰ কি আছিল insignificant number হয়নে significant figure of 2.746 তো আমাৰ লাষ্টৰ 6 নাম্বাৰটো আমাৰ যদি insignificant number হয় তেনেহলে ইয়াৰ আগৰ নাম্বাৰটো কোনটো হ'ব আমাৰ 4 টো হ'ব ইয়াৰ আগৰ নাম্বাৰটো কোনটো হ'ব আমাৰ 4 টো হ'ব ইয়াৰ আগৰ নাম্বাৰটো কোনটো হ'ব 4 টো হ'ব 4 ৰ লগত জাস্ট আমাৰ কি হৈ যাব জাস্ট 1 এটা প্লাস হৈ যাব ঠিক আছে যদি আমাৰ লাষ্টৰ নাম্বাৰটো 5 তকৈ গ্ৰেটাৰ হয় তেনেহলে ইয়াৰ আগৰ নাম্বাৰৰ লগত আমাৰ কি হ'ব 4 ৰ লগত এটা 1 এটা আমাৰ কি হৈ যাব এড হৈ যাব এড হলে আমাৰ নাম্বাৰটো কি বনি যাব 2.745 ঠিক আছে আৰু এটা কি কৈছে চোৱা যদি আমাৰ নাম্বাৰটো 2.743 হয় আৰু লাষ্টৰ নাম্বাৰটো যদি আমাৰ 5 তকৈ কম হয় 3 টো আমাৰ 5 তকৈ সৰু হৈ আছে নে নাই হৈ আছে যদি লাষ্টৰ নাম্বাৰটো আমাৰ 3 টো 5 তকৈ সৰু হৈ আছে তেনেহলে এই লাষ্টৰ নাম্বাৰটো সিম্পলি ড্ৰপ হৈ যাব আৰু আমাৰ ৰিজাল্টটো কি পাম 2.745 কনসেপ্ট ক্লিয়াৰ হৈছে আমাৰ ৰুল কেটা এটা ৰাউন্ডিং অফ আনসাৰ্টেন ডিজিটৰ আনসাৰ্টেন মানে যিবোৰ সংখ্যা আমাৰ দৰকাৰ নহয় বা সঠিক নহয় সেইবোৰ হৈছে আনসাৰ্টেন হয়নে আৰু সাৰ্টেন মানে শিওৰ বা সঠিক আছে ঠিক আছে তো আনসাৰ্টেন ডিজিট আমি ৰাউন্ডিং অফ কেনেকৈ কৰিম আমাৰ ৰুল আছে দুটা তো ফাৰ্স্ট ৰুলে কি কৈছে যে তো মই ল্যাঙ্গুৱেজটো পঢ়ি দিছো এতিয়া the preceding digit is raised by 1 মানে এই আগৰ ডিজিটত আমাৰ এক বাঢ়ি যাব আগৰ ডিজিটত মানে লাষ্ট আনসাৰ্টেন ডিজিটৰ আগৰ ডিজিটলৈ আমাৰ লাষ্ট আনসাৰ্টেন ডিজিট 6 হৈ আছে ইয়াৰ আগৰ ডিজিট আমাৰ 4 হৈ আছে ঠিক আছে তো 4 ৰ লগত 1 যোগ হৈ যাব if the insignificant digit to be dropped the underlying digit in this case insignificant digit কি হৈ আছে আমাৰ 6 insignificant digit কি হৈ আছে এটা 6 ঠিক আছে
আমাৰ ইনচিগনিফিকেন্ট ডিজিটটো ড্ৰপ হৈ যাব কেতিয়া ইজ মোৰ দেন 5 যেতিয়া আমাৰ নাম্বাৰ লাষ্টৰ নাম্বাৰটো আমাৰ 5 তকৈ ডাঙৰ হ'ব যেতিয়া আমাৰ লাষ্টৰ নাম্বাৰটো 5 তকৈ ডাঙৰ হ'ব তেতিয়া ইনচিগনিফিকেন্ট ডিজিটটো সিম্পলি ড্ৰপ হৈ যাব 5 তকৈ যেতিয়া ডাঙৰ হ'ব নাম্বাৰটো তো 6 টো সিম্পলি ড্ৰপ হৈ যাব আৰু 4 ৰ লগত 1 যোগ হৈ যাব ঠিক আছে এইটো কাৰণে কৈছে the preceding digit is raised by 1 ক্লিয়াৰ হৈছে তো 2.746 আমি কি পাম ৰাউন্ডেড অফ কৰিলে 2.75 2. কিমান পাম 75 তো কনসেপ্ট ক্লিয়াৰ হৈছে আৰু কি কৈছে যদি while the number আৰু কি কৈছে তাৰপিছত কি কৈছে is more than 5 and is left unchanged চেঞ্জ নহয় কেতিয়া if the letter is less than 5 যদি আমাৰ less than 5 হয় নাম্বাৰটো তেনেহলে আমাৰ left unchanged for example 2.743 3 নাম্বাৰটো 5 তকৈ সৰু আছে যাৰ কাৰণে আমাৰ আগৰ সংখ্যাটো সেম থাকিব 2.74 থাকিব বাকি একো চেঞ্জ নহয় আৰু 3 টো আমাৰ কি হৈছে ইনসিগনিফিকেন্ট সিম্পলি টু ড্ৰপ হৈ যাব ওকে ক্লিয়াৰ হৈছে বুজি পাইছা যদি বুজি পাইছা মই ইমান টাইম নলো কাৰণ এইটো কনসেপ্ট বহুত সিম্পল কিন্তু ষ্টুডেন্টে কনফিউজ হৈ যায় যাৰ কাৰণে মই অকমান টাইম দি পেলাই বুজাব চেষ্টা কৰিছো ওকে নাম্বাৰ 2 পইণ্ট কি হৈছে তো এতিয়া যদি আমাৰ লাষ্টত কি 2 পইণ্টৰ কি কৈছে চোৱা যদি লাষ্টৰ সংখ্যাটো আমাৰ 5 হয় ইনসিগনিফিকেন্ট সংখ্যাটো যদি 5 হয় তেনেহলে স্যার আমি কি কৰিম হয়নে যদি আমাৰ ইনসিগনিফিকেন্ট ফিগাৰটো 5 হয় ইনসিগনিফিকেন্ট নাম্বাৰটো যদি আমাৰ 5 হয় তেনেহলে আমি কেনেকে উলিয়াম ৰাউন্ডিং অফ কৰিম তো ইয়াতো আমাৰ রুল আছে একেবাৰে সিম্পল রুল মই কৈ দিছো চোৱা যদি আমাৰ ইয়াত কি দেখা পাইছা 2.745 হয়নে 2.745 তো লাষ্টত 5 আছে ন তুমি এটা বস্তু মন কৰা 5 ৰ আগৰ সংখ্যাটো যদি আমাৰ জোড় সংখ্যা হৈ আছে 5 ৰ আগৰ সংখ্যা যদি আমাৰ ইভেন নাম্বাৰ হৈ আছে তেনেহলে আমাৰ সেই ডিজিটটো আমাৰ কি হৈ যাব রাউন্ডেড অফ কৰিলে 2.74 হ'ব আৰু 5 টো সিম্পলি আমাৰ ড্ৰপ হৈ যাব ঠিক আছে মানে 5 ৰ আগৰ সংখ্যাটো যদি আমাৰ যুগ্ম সংখ্যা হৈ আছে ইভেন নাম্বাৰ হৈ থাকে তেনেহলে লাষ্টৰ 5 টো ইনসিগনিফিকেন্ট নাম্বাৰটো সিম্পলি ড্ৰপ হৈ যাব আৰু আমাৰ থাকিব কি 2.74 যোনটো আমাৰ আছিল সেইটো নাম্বাৰ হৈ যাব ওকে তাৰপিছত কি হ'ব চোৱা যদি আমাৰ লাষ্টত 5 ৰ আগত যদি অযুগ্ম সংখ্যা থাকে অড নাম্বাৰ থাকে হয়নে লাষ্টত যদি 5 ৰ আগত যদি আমাৰ অড নাম্বাৰ থাকে অযুগ্ম সংখ্যা থাকে তেনেহলে কি হ'ব সিম্পলি 3 ৰ লগত 1 যোগ হৈ যাব 3 ৰ লগত 1 যোগ হৈ যাব আৰু আমাৰ কি বনি যাব চোৱা 2.74 বনি যাব ওকে 3 ৰ লগত 1 যোগ হৈ পেলাই 2.74 বনি যাব তো মই 2 নম্বৰটো পঢ়ি দিছো চোৱা if the preceding digit is even যদি আগৰ সংখ্যাটো আমাৰ তাৰ আগৰ সংখ্যা ইনসিগনিফিকেন্ট নাম্বাৰৰ আগৰ সংখ্যা ঠিক আছে ইয়াতে আমাৰ 5 টো আমাৰ ইনসিগনিফিকেন্ট বুলি কৈছে তো যাৰ কাৰণে ইয়াৰ আগৰ সংখ্যাটো যদি আমাৰ যুগ্ম হয় if the preceding digit is even the insignificant digit is simply drop ইয়াতে insignificant digit কোনটো বুলি কৈছে 5 লাষ্টৰ সংখ্যাটো এটো আমাৰ simply drop কৰি দিব and if it is odd যদি আমাৰ odd হয় মানে অযুগ্ম হয় তেনে odd মানে কত দেখা পালো 2.75 ন তো লাষ্টৰ 5 ৰ আগৰ সংখ্যাটো যদি আমাৰ odd হয় তেতিয়ালে কি হ'ব চোৱা if it is odd the preceding digit is raised by 1 তেতিয়া আমি কি কৰিম আগৰ সংখ্যাটোৰ লগত odd সংখ্যাটোৰ লগত 1 যোগ কৰি দিম মানে কি কৰিম আমি চোৱা 2.735 ৰ 5 টো আমাৰ ইনসিগনিফিকেন্ট ডিজিট হয় ইয়াৰ আগৰ সংখ্যাটো আমাৰ অযুগ্ম হৈ আছে odd হৈ আছে তো সিম্পলি 3 ৰ লগত 1 যোগ কৰি দিম তোমাৰ কি হৈ যাব 2.74 ঠিক আছে since the preceding digit is odd কিয় আমাৰ 2.74 হল 2.735 ৰ পৰা 2.74 কি হল কাৰণ আগৰ সংখ্যাটো আমাৰ odd আছে ওকে 5 ৰ আগৰ সংখ্যাটো আমাৰ odd আছে সো I hope তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে মই লাগিলে আৰু এটা দুটা এক্সাম্পল লৈ পেলাই বুজাই দিছো তোমালোকক চোৱা আৰু এটা এক্সাম্পল লৈ পেলাই বুজাই দিছো সাপোজ এই 5 ৰ এক্সাম্পলটো লো সাপোজ তোমাৰ 2.765 যদি থাকে কি লিখিবা লাষ্টৰ নাম্বাৰ আছে 5 আছে 5 ৰ আগত যুগ্ম আছে তেনেহলে 2.76 থাকি যাব ওকে যদি আমাৰ 2.635 যদি থাকে ঠিক আছে লাষ্টত 5 আছে 5 ৰ আগত সংখ্যা অযুগ্ম আছে 3 আছে তেনে রুল কি বনি যাব 2.63 লগত 1 যোগ কৰিব 4 বনি যাব ওকে তো এইটোই আছে আজিৰ কনসেপ্ট সো তোমালোকে মোক লাইক কমেন্ট কৰি জনাবা ক্লাসটো বুজি পাইছে নে পোৱা নাই যদিও বুজি পোৱা নাই ডেফিনেটলি জনাবা কমেন্ট কৰিবলৈ একদম কিবা নকৰিবা মই তোমালোকৰ কমেন্টৰ নিশ্চয় ৰিপ্লাই কৰিম ৰেসপন্স কৰিম
যদি কিবা অসুবিধা পাইছা মোক জনাবা নিশ্চয়, তেতিয়া মই গম পাম তোমালোকে কিমান বুজি আছা বুজি পোৱা নাই। আৰু আশা কৰো ক্লাছটো তোমালোকে বুজি পাইছা। এবাৰ ভালকে চাবা, এবাৰ বুজি নাপালে দুবাৰ চাবা, ডেফিনেটলি তোমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। চ' আজিৰ কাৰণে ইমানে, থেংক ইউ ছ মাচ।